মৰিলেও মৰি যাম জনজাতি লৈ যাম আতাচুৰ গৰ্জনত কপিল চিলাপথাৰ জনজাতিকৰণ স্বায়ত্তশাসনৰ ভূমিপত্তনৰ দাবীত বিশাল গণসমাৱেশ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বৃহৎ প্ৰতিবাদী সমদল জনজাতিকৰণৰ দাবীত উত্তাল ৰাজ্য জনজাতিকৰণ স্বায়ত্তশাসনৰ ভূমিপত্তনৰ দাবীত আজি পুনৰ ধেমাজিৰ চিলাপথাৰত টাই আহোম জনগোষ্ঠীৰ বিশাল গণসমাৱেশ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ধেমাজি জিলা টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম দল সংগঠনৰ সহযোগত হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিলে বৃহৎ প্ৰতিবাদ বিজেপি চৰকাৰে আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ আতাচুৰ সভাপতি বসন্ত গগৈৰ সংবিধানে প্ৰদান কৰা প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত আহোম জনগোষ্ঠীয় লোক চৰকাৰক নিজৰ জাতীয় দায়িত্ব পালন কৰিবৰ বাবে সোঁৱৰাই দি বসন্ত গগৈয়ে কয় চৰকাৰ গঠন কৰোঁতে বিজেপিয়ে সংবিধানৰ প্ৰস্তাৱনাক সন্মান জনাই শপত গ্ৰহণ কৰিছিল অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদা প্ৰদান কৰিম এতিয়া চৰকাৰী ৰজাঘৰীয়ালৈ প্ৰশ্ন আহোম জনগোষ্ঠীৰ প্ৰতি ইমান বৈষম্যতা কিয় বিজেপি চৰকাৰৰ চৰাচৰিতা আৰু অন্যায়ৰ বিৰুদ্ধে আহোম জনগোষ্ঠীয় ৰাইজৰ প্ৰতিবাদ অব্যাহত থাকিব প্ৰাপ্য অধিকাৰৰ বাবে আহোম জনগোষ্ঠীয় হাজাৰ হাজাৰ ৰাইজ সমবেত হৈ চৰকাৰলৈ সকিয়নি ৰাইজৰ বিৰুদ্ধে কাম কৰিলে গাদী উফৰিবলৈ বেছি সময় নালাগে আহোম জনগোষ্ঠীকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী চৰকাৰলৈ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদা প্ৰদান কৰা থলগিৰি খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰসকলে অসমৰ প্ৰতিটো সম্পদৰ ভোগ কৰাৰ অধিকাৰ প্ৰদানৰ দাবী জনজাতিকৰণৰ মাধ্যমেৰে অসমৰ 6 জনগোষ্ঠীক সুৰক্ষিত কৰাৰ দাবী অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিলে অসমখন সুৰক্ষিত হৈ থাকিব বুলি মন্তব্য আতাচুৰ সভাপতি বসন্ত গগৈৰ হনুমানজনে শপত গ্ৰহণ কৰিছিলে যে অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমমৰ্যাদা তেখেতলোকে দিব এতিয়া আমি চৰকাৰী ঘৰৰ ৰজাঘৰীয়া মানুহক প্ৰশ্ন কৰিব বিচাৰিছো শপতটো আপোনালোকে ঠিকেই ল'লে সংবিধানৰ প্ৰস্তাৱনা সন্মান আপোনালোকে ঠিকেই জনালে ৰাইজে আপোনালোকক ভোট দি জিকাই ঠিকেই পঠালে কিন্তু আপোনালোকে খেনুক দেখি ৰন্ধা বঢ়া খেনিক দেখি দুৱাৰৰ নীতি ল'লে কাৰোবাক যদি আগুৱাই দিছে কাৰোবাক দেখি আপোনালোকে দুৱাৰখন মাৰি দিছে আৰু সেই যে আপোনালোকৰ যি বৈষম্যতা আৰু আপোনালোকৰ যি স্বৈৰাচাৰিতা আৰু আপোনালোকে যি এটা অন্যায় সেই অন্যায়ৰ বিৰুদ্ধে আমি ইয়াত সমবেত হৈছোঁ আমাৰ উদ্দেশ্য এইটো নহয় যে কাৰোবাক ওফৰাই কাৰোবাক বহাম আৰু কাৰোবাক তৈল মৰ্দন কৰি আমি আগবাঢ়ি গুচি যাম তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাই আমি ইয়াত সমবেত হোৱা নাই আমি সমবেত এইকাৰণে হলো যে আমাক অধিকাৰ লাগে 55 লাখ আহোম জনগোষ্ঠীয় ৰাইজৰ ভোটৰ সহায়ত শাসনলৈ অহা বিজেপি চৰকাৰে আহোমসকলক প্ৰতাৰণা কৰিছে 6 জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈ পৰিছে বিজেপি চৰকাৰ জনজাতিকৰণৰ মৰ্যাদা নিদিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ টাই আহোম জনগোষ্ঠীয় ৰাইজৰ নিউজ ডেস্ক দ্য হোমলেণ্ড ইনচাইট